প্ৰিয় দৰ্শক, ঈশ্বৰৰ নামৰ অলৌকিকতা। ঈশ্বৰৰ নাম ল'লে মনত শান্তি পোৱাৰ উপৰিও সকলো দুখৰ পৰা পৰিত্ৰাণ পাব পাৰি। আহকচোন এটা কাহিনীৰ মাধ্যমেৰে বুজি লওঁ। এজন মানুহে এটা বৰফ তৈয়াৰ কৰা কোম্পানীত কাম কৰিছিল। এদিন কাৰখানাটো বন্ধ হোৱাৰ পূৰ্বে তেওঁ অকলে ফ্ৰিজিং ৰুমটো পৰীক্ষা কৰিবলৈ গৈছিল আৰু দুৰ্ভাগ্যবশত দুৱাৰখন তেওঁৰ পাছফালে বন্ধ হৈ গ'ল আৰু তেওঁ বৰফৰ মাজত আবদ্ধ হৈ পৰিছিল। ছুটীৰ সময় হৈছিল আৰু সকলোৱে কাম শেষ কৰি ঘৰলৈ বুলি গৈ আছিল। তেওঁ যে ভিতৰত আবদ্ধ হৈ পৰিছে সেই কথা কোনেও লক্ষ্য কৰা নাছিল। তেওঁ অনুভৱ কৰিলে যে ২-৪ ঘণ্টাৰ পাছত তেওঁৰ শৰীৰটো বৰফ হৈ পৰিব। মৃত্যু চকুৰ আগত ধৰা দিয়াত এতিয়া প্ৰকৃত অন্তৰেৰে ঈশ্বৰক সৰিবলৈ ধৰিলে, হে প্ৰভু, মই যদি জীৱনত কেতিয়াবা এজন মানুহৰ বাবেও মানৱীয় কাম কৰিছো তেন্তে মোক ইয়াৰ পৰা উলিয়াই নিয়া। মোৰ পত্নী আৰু সন্তানে নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে। সিহঁতক পালন কৰাৰ দায়িত্ব এই পৃথিৱীত কেৱল মোৰ। হে প্ৰভু, আপোনাৰ এই উপকাৰ মই গোটেই জীৱন মনত ৰাখিম। এই বুলি কৈয়ে তেওঁৰ চকুলো ববলৈ ধৰিলে। হঠাতে ফ্ৰিজাৰ ৰুমটোত টুকুৰ টুকুৰ শব্দ শুনা গ'ল। দুৱাৰখন খুলিয়েই চকীদাৰজনে লৰালৰি কৰি মানুহজনক বাহিৰলৈ উলিয়াই আনি গৰম হিটাৰ এটাৰ ওচৰত বহুৱাই দিলে। অলপ সময়ৰ পাছত তেওঁৰ অৱস্থা উন্নত হোৱাত তেওঁ চকীদাৰজনক সুধিলে, আপুনি ভিতৰলৈ কেনেকৈ আহিল? তেতিয়া চকীদাৰজনে ক'লে যে ছাৰ, মই ইয়াত ২০ বছৰ ধৰি কাম কৰি আছো। এই কাৰখানাত কাম কৰাৰ সময়ত মই প্ৰতিদিনেই বহু শ্ৰমিক আৰু অফিচৰ কৰ্মচাৰীক অহা যোৱা কৰা দেখিবলৈ পাওঁ। কিন্তু ফেক্টৰীত সোমোৱা বা ওলাই যোৱাৰ সময়ত অহা কেইজনমান মানুহৰ ভিতৰত আপুনি এজন, যি ফেক্টৰীলৈ আহোঁতে বা ফেক্টৰীৰ পৰা যাওঁতে হাঁহি এটা মাৰি মোক কৃষ্ণ বুলি মাত এষাৰ লগাই থৈ যায় আৰু মোৰ খবৰ লয়। আন মানুহে মোক প্ৰায় নেদেখাৰ ভাও ধৰি পাৰ হৈ যায়। আজিও পুৱা আপোনাৰ মাতষাৰ পালো, কিন্তু ঘূৰি যাওঁতে মাতষাৰ পাম বুলি বাট চাই আছিলো, কিন্তু দেখা নাপালো। বহুত দেৰি হোৱাত আপোনাক বিচাৰিবলৈ আহিছিলো, কোনো বিপদত পৰিছে বুলি ভাবি। কাৰোবাক হাঁহি হাঁহি বা আনন্দ মনেৰে কৃষ্ণ বুলি মতাৰ দৰে এটা সৰু কামৰ বাবে আজি তেওঁৰ প্ৰাণ ৰক্ষা পৰাত মানুহজন আচৰিত হৈ পৰিছিল। আপুনি আনক যি দিব তাকেই ঘূৰাই পাব। আনক যি ক'ব চিন্তা বিবেচনা কৰি ক'ব। শব্দবোৰ প্ৰায়ে সৰু আৰু হাত ভৰি নাথাকে, কিন্তু যদি বাক্য তিতা হয় তেন্তে ই বিষতকৈ গভীৰ আঘাত কৰে। আপোনাৰ ব্যক্তিত্বও আপোনাৰ কথা বতৰাৰ জৰিয়তে প্ৰকাশ পায়। বন্ধুত্ব আৰু শত্ৰুতা দুয়োটা কেৱল কথাৰ পৰাই উৎপন্ন হয়। কথা মিঠা হ'লে সকলোৰে মন জয় কৰিব পাৰি। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল পালে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।